আৰু তেওঁ কৈছে ইয়াৰে পৰা বোলে ভৱানীপুৰক লগি বুলি বুলি ঘৈণীয়েকক বিচৰি যাব। এই 200 টকা লওক। লওকচোন, মই কৈছোঁ লওক। যিজন মানুহে আইপিতা চিনে তাৰ অভাৱ নাই। আপোনাৰ নাম কি? যতীন মণ্ডল, আপোনাৰ ঘৰ ক'ত? বাটগাঁৱত। মোক কিয় বিচাৰিছে কওকচোন? ঘৈণীয়েকটো সৰৈছে। আপোনাৰ ঘৈণীয়েক হৈছে? আজি কেইদিন হ'ল আপোনাৰ ঘৰৰ পৰা? 10 দিন 11 দিন মান হ'ল। থানাত খবৰ দিছে? থানাতো দিছোঁ। লাহে বুলি যাম বুলি কৈছোঁ, এই মোবাইলটো কয়া কৰিছে। এই ৰ'দত কি কৰিবা বাবা। আপোনাৰতো বহুত বয়স হৈছে। কিমান বয়স হৈছে আপোনাৰ? 85 বছৰ বয়স। আপুনি এথেনো আপোনাৰ ঘৈণীয়েক বিচাৰি যাই আছে। হ'ল। চাওক, একজন ককা আহিছে, তেওঁৰ ঘৈণীয়েকক বিচাৰি, মানে 10 দিন হ'ল ঘৈণীয়েক এই ঘৰৰ পৰা নোহোৱা হৈছে। তেওঁ অলপ মানসিকভাৱে বিকাৰগ্ৰস্ত। হয়তো কোনোবাই মোৰ নামটো লিখি দিছে এনেকৈ। ককাই বিচাৰি আহি মাত্ৰ একদম মোৰ দোকান হৈছে। চাওক, কৈছে 85 পৰা 90 বছৰ বয়স হ'ব তেওঁৰ। এই বয়সত তেওঁ নিজৰ ঘৈণীয়েকক বিচাৰি বুলি খিনি আহিছে। চাওক কিমান দুখ লগা কথা। 85 পৰা 90 বছৰ বয়স তেওঁ। আজি তেওঁ ঘৈণীয়েকক বিচাৰি এনেকৈ চাৰিওভাগে হাবাধুৰি খাই আছে। আৰু মোৰ নামটো কাৰোবাই লিখি দিছে, যাৰ কাৰণে তেওঁ মোক বিচাৰি আহিছে ৰাতিপুৱাই। আপুনি চিন্তা নকৰিব, গম পাইছে ন? একো চিন্তা কৰিব নালাগে, আপুনি পাব দিয়ক। আমি নাকান্দব পাব দিয়ক। আমি যি কেলা বিপদত পৰিছোঁ। একো টেনশ্যন ল'ব নালাগে। শুনক, পাব। আপোনাৰ ফটো আছে না? তেওঁৰ ফটো আছে? এইখন ফটো অলপ চাই লওক। মই ক্ল'জ কৰোঁ আৰু দেখুৱামেই আপোনালোকক। এইখন ফটো দেখাই পাইছে। আজিৰ পৰা প্ৰায় 10 দিনমান হ'ল তেওঁ ঘৰৰ পৰা নোহোৱা হৈছে, যিহেতুকে তেওঁ অলপ মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে। এও এনেকৈ বিচাৰি আছে এই ৰ'দত। পইচা আপোনাৰ নাই লগত? পইচা নাই আছে। পইচা একশৰ পৰা ধাৰ কৰি লৈছোঁ। কেইটাকামান আছে আপোনাৰ লগত? 150 মান আছে। 150 মান আছে। তো 150 টকা আছে, কোনোবা পৰা ধাৰ কৰি আনিছে। তেওঁ যাব ইয়াৰে পৰা ধৰক ভৱানীপুৰ, কিন্তু তেওঁ পইচা কেইটা খৰচ কৰিব টান পাইছে, একো খাৱাও নাই। আপোনাৰ ঘৈণীয়াৰ নাম কি আছিল? মায়াবালা। তো এওঁৰ নাম হৈছে মায়াবালা। দেখাই গৈছে মোৰ ফটোখন, আৰু আপোনাৰ স্ক্ৰীণত দি আছোঁ ধুনীয়াকৈ। এই ককাৰ কাৰণে আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগে। চাওক, তেওঁ এই বয়সত নিজৰ ঘৈণীয়েকক বিচাৰি এনেকৈ ওলাই আহিছে। তেওঁৱে জানিছে তেওঁৰ অন্তৰত কিমান দুখ। হয়তো ৰাতি দিনে তেওঁৰ ভুন্দি নাই। চাওক, তেওঁ কৈছে ৰাতি দিনে ভুন্দি নাই মই দুৰ্বল হৈ যাই আছোঁ নিজৰ ঘৈণীয়েক। আজি তেওঁ এই ঘৈণীয়েকক বিচাৰি ইমান গৰম হয়। চাওকচোন, আজি সঁচাকৈ বহুত বেয়া লাগিলে। ৰাতিপুৱাই মোক আহি ৰখি আছে। তেওঁ চিন্তা নকৰিব, কিবা খাব কিবা? ৰুটি খাব? এটা কাম কৰিব আপুনি, এই 200 টকা লওক। লওকচোন, মই কৈছোঁ লওক। কিবা খাব। আৰু এই গৰমত ঘূৰিব নালাগে। মই ভিডিঅ' আপলোড দিম আপোনাৰ, গম পাইছে ন? আপুনি ঘৰলৈ যাওক, কিবা খাওক, খাই ঘৰত যাওক। বাকী মই ভিডিঅ'টো আপলোড দিম। ভগৱানক প্ৰাৰ্থনা কৰিম যাতে আপুনি আপোনাৰ ঘৈণীয়েক বিচাৰি পায়। ঠিক আছে? আপুনি দুখ নকৰিব, পাব দিয়ক, টেনশ্যন ল'ব নালাগে। তো আপোনালোকে যদি এই মহিলাগৰাকীক, মই স্ক্ৰীণত দেখি আছোঁ, এই মহিলাগৰাকীক যদি আপোনালোকে দেখা পাইছে, এই মহিলাগৰাকীক মই দেখাই দিছোঁ। যদি কোনোবাই দেখা পায়, মোৰ ফোন নাম্বাৰ দিয়া থাকে, মোৰ লগত যোগাযোগ কৰক। নহ'লে থানাৰ লগত যোগাযোগ কৰিব পাৰিব। তেওঁলোকে থানাত এজাহাৰ দিছে, এখন এজাহাৰ দিছে। কি নহওক, এই টকাৰ কাৰণে আপোনালোকে ভিডিঅ'টো নিৰ্ধাৰণ কৰি শ্বেয়াৰ কৰক। মই আপোনালোকক কৈছোঁ, এই গৰমত তেওঁ এনেকৈ ঘৈণীয়েকক বিচাৰি আছে। কিমান বিচাৰিব? তেওঁ ক'ত আছে, ক'ত গৈছে? যিহেতুকে তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত। গতিকে আপোনালোকে এই ককাৰ কাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। ঠিক আছে ককা? আপুনি এটা কাম কৰিব, পইচা দি কিবা খাওক, খাই ঘৰত যাওক। ঠিক আছে? দিয়ক।